নামত বিৰাট কেলেংকাৰী হৈ আছে। এতিয়া নিউজত শুনি আছোঁ যি খেতিয়কে এৰেজ হ'ব, কিন্তু খেতিয়কৰ গাত কি দোষ? যোনে বস্তুটো দিছে সিহে এৰেজ হ'ব লাগে। কাৰোবাৰ একাউণ্টত পইচা সোমাইছে, সেইটো সোমাব, খেতিয়কে উলিয়াই দিব নেকি? আৰু কেলেংকাৰী মানে এইটো হৈছে কি আপোনাৰ, যোনে খেতি কৰিছে পইচাটো তাৰ একাউণ্টত সোমোৱা নাই। ধৰি লওক 50 বিঘা কাৰোবাৰ মাটি আছে, মাটিৰ মালিকৰহে পইচাটো সোমাইছে। আমি এজন খেতিয়ক, আমাৰ মাটি নাই, আমি মাটিটো লিজত লৈ আমি খেতি কৰোঁ। আমি ধান আপোনাৰ 25-30 বিঘা ধান কৰোঁ, বেহাৰ কৰোঁ 6-7 বিঘাকৈ, কিন্তু আমাৰ একাউণ্টত পইচা নোসোমায়। যিও মোৰ হৈছিল আপোনাৰ মোৰটো কাটি দিলাক 4টা কিস্তি সোমোৱাৰ ভিতৰত। আৰু আমাৰ যি ফিল্ড অফিচাৰ আছে এগ্ৰিকালচাৰৰ, গাঁওবুঢ়া আছে, মণ্ডল আছে, তেওঁলোকে ছাৰ্ভে কৰক। আমাৰ ঘৰত খেতিৰ কি যোগাল নাই, না ট্ৰেক্টৰ নাই, না পানীৰ পাম্প নাই, না কি নাই। যিসকল খেতিয়কে নাঙলে চিনি নাপায়, এইটো স্প্ৰে মেচিন আপুনি দেখিছেনে? স্প্ৰে মেচিনৰ নামেই নাজানে খেতিয়কে, সেইসকল খেতিয়কে PM কিষাণ পায়। এইটো চৰকাৰৰ দুৰ্নীতি হয় না? আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মামা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবিলাকৰ তদন্ত কৰক। একো ঘৰ মানুহৰ নাই মাটি নাই বাৰী, তেখেতসকলে PM কিষাণ 3টা ভাগ আছে, 3টাৰে পাইছে। আমি কিন্তু খেতি কৰোঁ, আমি ক্ষুদ্ৰ খেতিয়ক, কিন্তু আমাৰ নামত নাই, PM কিষাণ নাই। তে আমি কি কৰোঁ? মানুহবিলাকে তদন্ত কৰি বস্তুটো ছাৰ্ভে কৰি দিব লাগে, নপগিলাকে দিছে। আৰু এৰেষ্ট কৰিব কাক? যোনে পাইছে তাক এৰেষ্ট কৰিব নালাগে। মই মামাক ৰিকুৱেষ্ট কৰি কৈছোঁ, এৰেষ্ট কৰক। যোনে চিলেকশ্যন কৰি দিছে, পঞ্চায়তৰ মানুহ হওক, গাঁওবুঢ়া হওক বা মণ্ডল হওক, যিসকল ভুৱা কিষাণক বস্তুটো পইচাটো সোমাই দিছে, সেই সোমাই দিয়া মানুহকেইটাকে এৰেষ্ট কৰক। খেতিয়কৰ গাত কি দি আছে এইটো? পইচা লৈ পেলাই দিছে, ক'ৰবাত 4-5 হাজাৰ লৈছে, কাৰোবাত 1 হাজাৰ লৈছে। সেই নহ'লে আৰু আঁচনিখন এনে সোমাই দিব না। আৰু মামাই তদন্ত কৰক। কাৰোবাৰ মালিকৰ 50 বিঘা মাটি আছে, তেওঁলোকে খেতি কৰা নাই, তেওঁলোকে মাটিটো লিজত দিছে, লিজত দিয়া মানুহ খেতিয়কখিনি পইচাটো পোৱা নাই, পাইছে মাটিৰ মালিকে, যাৰ জমি আছে সিহে পইচাটো পাইছে। আগতে আমি শুনিছিলোঁ যি মাটি যাৰ নাঙল তাৰ, আজিকালি হৈছে কি মাটি যাৰ PM কিষাণ তাৰ, কিন্তু খেতিয়কে পইচাটো নাপায়। মামাই অলপ তদন্ত কৰি চাই পেলাই পইচাটো প্ৰাপ্যখিনিক দিলে আৰু আমাৰ ভাল। আপুনি ইয়াতে কিহৰ খেতি কৰিছে? আমি সৰিয়হ কৰিছোঁ এইবিলাক, আৰু আমি এই পথাৰ আপুনি দেখিছে আমি ধান খেতি কৰোঁ। কিমান মান বিঘা কৰে? ধান আমি এনাই আপোনাৰ 30 বিঘা 20 বিঘা আমি লিজত লোৱা মাটিটো আমাৰ নিৰ্দিষ্ট হেৰি নাই। আমি যোনবাৰ মাটি বেছি পাওঁ সেইবাৰ মাটি বেছি কৰোঁ, আৰু যোনবাৰ মাটি কম হ'ব আমি সেইটো। আৰু এটা কথা আছে, আমাৰ যিটো ধান বিক্ৰী হৈ আছে FCI, সেইবিলাক আমাৰ মাটিৰ কাগজ নাই না, নহ'লে আমি FCI ধানটো দিব নোৱাৰোঁ। সেইটোও যদি এগ্ৰিকালচাৰৰ যোনটো ছাৰ্ভে হেৰি আছে গ্ৰাহকক, তেখেতে যদি কিবা কৰি খেতিটো চাই খেতিয়কক ধানটো দিয়াৰ সুবিধা কৰি দিয়ে, সেইটো ভাল। কিন্তু এতিয়া মাটি থকাহে ধানটো দিয়াৰ সুবিধা পাইছে FCI, কিন্তু অৰিজিনেল যোনে খেতিয়কে লিজত লৈ কৰি আছে সেইবিলাকে ধানটো দিব পৰা নাই, সেইবিলাকে ধানটো কম দামত বেপাৰীকে দিব লগা হৈছে। আমাক এটা আমাৰ মুখ্যমন্ত্ৰীক ৰিকুৱেষ্ট কৰিছোঁ, যি খেতিয়কখিনিক এৰেষ্ট কৰি লাভ নাই। যোনে চিলেকশ্যন কৰি পইচাটো ভুৱা খেতিয়কক সোমাই দিছে পইচাটো, তেওঁলোকক এৰেষ্ট কৰক তদন্ত কৰি। আৰু যোনটি খেতিয়কে লিজত লৈ খেতি কৰি আছে, সেইবিলাক খেতিয়কক PM কিষাণটো দিয়াৰ যাতে তদন্ত কৰি সুবিধা এটা কৰি দিয়ে ছাৰ্ভে কৰি।